Hello everyone, কি খবৰ সকলোৱে আশা কৰোঁ আপোনালোকৰ সকলো ভালে আছে আৰু আপোনালোকৰ কাৰণে এটা খবৰ বুলি ক'ব লাগিব আমি কি কৰোঁ এনেকুৱা সময় হয় কি আমাৰ সকলো অঞ্চললৈ বা সকলো ডিস্ট্ৰিক্টলৈ বা সকলো আমাৰ অসমত যিসকল আছে আমাৰ অসমৰ প্ৰত্যেকজন মানুহে ভগৱানক বহুত পূজা অৰ্চনা কৰে আৰু বিশ্বাস কৰে আৰু তেতিয়া কি হয় কেতিয়াবা আমাৰ গাঁৱলৈ সাধু বাবা আহে গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰি আহে আমাৰ কি কয় গাঁৱৰ যিসকল আই মাতৃসকল বা পঢ়া শুনা শিক্ষিত লোকসকলেও সকলোৱে ভগৱানক যেতিয়া বিশ্বাস কৰে কেতিয়াবা বিপদ আহিলে ভগৱান পূজে সকলোকে যেতিয়া গেৰুৱা ৰঙৰ সাজপাৰ পৰিধান কৰি কোনোবা আপোনালোকৰ ঘৰলৈ আহে আৰু আপোনালোকৰ ঘৰখনৰ মংগলৰ কিছুমান কথা কয় কিছুমান ক্ষেত্ৰত আসলতে ভাল মানুহ কেতিয়াবা আহে আৰু কেতিয়াবা সেই বস্ত্ৰ পৰিধান কৰা মুখা পিন্ধা অন্য কোনোবাও হ'ব পাৰে আৰু হেতু কাৰণে আপোনালোক সাৱধান হওক আৰু আপোনালোকে নিজৰ ঘৰখন আৰু নিজৰ পৰিয়ালটি সুৰক্ষিত কৰি ৰাখক কাৰণ তেওঁলোকৰ হাতত অস্ত্ৰ থাকে পাৰফিউম থাকে কেতিয়াবা কোনোবা যদি ঘৰত মহিলা কোনোবা পুৰুষ অকলহৰীয়াকৈ থাকে তেওঁলোকে পানী খোজাৰ চলেৰে আপোনালোকৰ ঘৰখনলৈ প্ৰৱেশ কৰিব আৰু স্প্ৰে মাৰি দিব বা আপোনালোকৰ চুকাৰ অস্ত্ৰৰে তেওঁলোকে কি কৰিব প্ৰহাৰ কৰিব আৰু আপোনালোকৰ ঘৰত থকা আপোনালোকৰ মূল্যৱান সম্পত্তি লৈ চুৰি কৰি লৈ গুচি যাবও পাৰে সো সকলোৱে সাৱধানে থাকক আৰু গেৰুৱাৰ বস্ত্ৰ পিন্ধাৰ সেই সাধুৰূপী ডকাইতসকলৰ পৰা আপোনালোকে বাচি থাকক আৰু বিশেষকৈ আমাৰ অসমীয়া সমাজৰ যিসকল মানুহ তেওঁলোকে ভগৱানক বহুত পূজা অৰ্চনা কৰে আৰু বিশ্বাস কৰে সো হেতু কাৰণে যদি গাঁৱত কেতিয়াবা আহে তেওঁলোকে ভগৱান পূজে আৰু হেতু মই নিজেই দেখিছোঁ আৰু হেতু কাৰণে আপোনালোকক এলাৰ্ট কৰি দিছোঁ যে সাৱধান হওক গেৰুৱা ৰঙৰ পোছাক পিন্ধা যিসকল বাবাৰূপী সাধুৰূপী ডকাই সেইসকলৰ পৰা আপোনালোকে সাৱধানে থাকক